এই ভাৰত পাকিস্তানৰ যুদ্ধ হৈছে বুলিয়ে ইণ্ডিয়ান আৰ্মিয়েনো কি ইমান ডাঙৰ কামটো কৰিলে? তেওঁলোকেতো দৰমহা পাব ন, তেওঁলোকে ডিউটিহে কৰিছে। আৰে আৰ্মিত জইনিং কৰিছেই যেতিয়া, চাকৰি কৰিছেই যেতিয়া, তেওঁলোকক যি ডিউটি কৰিবলৈ কয় ডিউটিটো কৰিবই লাগিব ন। তাত আকৌ তেওঁলোকে যুদ্ধত জিকি আহে, মৰি আহে, আমাৰ কি আহে যায়? চৰকাৰৰহে লছ হ'ব। মুঠতে সেইবোৰ আমাৰ মতলব নাই। আমি বিহু দিনত বিহু পাতিব লাগে, নাচিব লাগে, গাব লাগে, এনজয় কৰিব লাগে। কোনে যুদ্ধ কৰে, কোন ক'ত মৰে, আমাৰ সেইবোৰ ভাবিবলৈ সময় নাই। চাগে এতিয়াও বহুতে তেনেকৈয়ে ভাবি আছে। সেইটো কাৰণে কালি ৰাতি দুপৰলৈকে মোৰে অঞ্চলত বিহু ফাংচন পাতি থকা হৈছে। আজি মই মোৰ অন্তৰৰ পৰা ইণ্ডিয়ান আৰ্মিৰ বিষয়ে মই এষাৰি কথা ক'ব বিচাৰিছোঁ। আৰু প্ৰথমে সকলো ইণ্ডিয়ান আৰ্মিকে মোৰ ফালৰ পৰা চেলুট জনাইছোঁ। জয় আই অসম, জয় হিন্দ, জয় ভাৰত। হয়, আজি যুদ্ধ হৈছে, কোন মৰিছে, কোন জিৰিছে, কিছুমান মানুহৰ মতলব নাই, ধুনীয়াকৈ বিহু পাতিছে, উদযাপন কৰিছে। কিন্তু এবাৰ সেইগৰাকী মাকলৈ চাওকচোন, যিগৰাকী মাকে নিজৰ সন্তানক আজি দেশৰ বাবে উৎসৰ্গা কৰি দিছে। সেইগৰাকী মাকে নাজানে যে কোন মুহূৰ্তত তেওঁ সন্তানৰ মৃতদেহ আহি চোতালত পৰিব। সেইগৰাকী পত্নীয়ে নাজানে যে কোন মুহূৰ্তত নিজৰ শিৰৰ সেন্দুকণ মুচি নিজৰ সন্তানক স্বামী চিতা জ্বলাবলৈ আগবঢ়াই দিব লাগিব। আজি আনৰ সেন্দুৰৰ বাদলা ল'বলৈ সেই দূৰ দূৰণিত যুদ্ধ কৰি আছেগৈ। কিন্তু সেই ইণ্ডিয়ান আৰ্মিজনেও নাজানে যে কোন মুহূৰ্তত তেওঁ নিজৰে পত্নীয়ে সেন্দুৰকণ মুচি পেলাব লাগিব। আজি যেনেকৈ প্ৰতিজন ভাৰতীয় সেনাই আমাৰ দেশখনৰ বাবে, আমাৰ দেশখন ৰক্ষা কৰিবৰ বাবে, আমাৰ বাবে, মোৰ বাবে আজি নিজৰ প্ৰাণৰ কথা চিন্তা নকৰি সেই পাকিস্তানৰ লগত যুদ্ধ কৰি আছে। কিন্তু সেই প্ৰতিজন ইণ্ডিয়ান আৰ্মিৰ ঘৰতো কিন্তু এখন এখন ডাঙৰ যুদ্ধ হৈ আছে। আজি আমি টিভিত চাই আছোঁ বা মোবাইলত নিউজ চাই আছোঁ যে ইণ্ডিয়ান আৰ্মিয়ে পাকিস্তানৰ কি কি বস্তু নাশ কৰিলে, কিমান মৰিলে, কিমান জিলে। আমি মাত্ৰ ঘৰত ফেনৰ তলত বহি বহি টিভি মোবাইলত নিউজ চাই চাই আমেজ লৈ আছোঁ। কিন্তু এবাৰ সেইসকল ভাৰতীয় সেনাৰ বিষয়ে ভাবকচোন, যিসকলে ৰ'দ, বৰষুণ, ভোক, পিয়াহ সকলো ত্যাগ কৰি আমাৰ দেশখনৰ কাৰণে যুঁজি আছে, আমাৰ বাবে, মোৰ বাবে, আপোনাৰ বাবে। নিজৰ প্ৰাণটো এনেকৈ হাতৰ মুঠিত লৈ পেলাই। হয়, আজি আমাৰ ইমানখিনি সামৰ্থ্য নাই, আমি তেওঁলোকক সহযোগ কৰিবগৈ নোৱাৰোঁ। তেওঁলোকৰ লগত আমি যুদ্ধ কৰিবও নোৱাৰোঁ, কিয়নো সেইখিনি অথৰিটি আমাৰ হাতত নাই। অন্ততঃ আমাৰ পৰিৱেশটো নীৰৱে ৰাখি তেওঁলোকৰ কাৰণে এটা প্ৰাৰ্থনাটো কৰিব পাৰোঁ। আমাৰ ওচৰে পাজৰে যিসকল ইণ্ডিয়ান আৰ্মিত জইনিং আছে, যিসকলে যুদ্ধলৈ গৈছে, তেওঁলোকৰ ঘৰত গৈ পেলাই তেওঁলোকৰ মাক দেউতাক, তেওঁৰ পত্নী, ল'ৰা ছোৱালী, অন্ততঃ তেওঁলোকক অকণমান আমি সকাহ দিব পাৰোঁ, অকণমান যেন সাহস দিওঁ। কাৰণ ইতিমধ্যে তেওঁলোকৰ ঘৰখন একেবাৰে ভাগিয়ে পৰিছে। আজি আমি নিশ্চিন্তকৈ শুই আছোঁ, নিউজ চাইছোঁ, মোবাইল চাইছোঁ, ফেনৰ তলত নিশ্চিন্তকৈ শুই আছোঁ। কিন্তু সেই ভাৰতীয় সেনাজনৰ ঘৰখন কিন্তু আজি শান্তিত শুব পৰা নাই। না তেওঁলোকৰ কাৰণে দিন ৰাত একাকাৰ হৈ আছে, না তেওঁলোকৰ পেটলৈ ভাত সোমাইছে, না তেওঁলোকৰ ৰাতি টোপনি আহিছে। তেওঁলোকৰ মাক দেউতাকৰ এটাই চিন্তা যে হে ভগৱান, মোৰ ল'ৰাটো যেন জীৱিত অৱস্থাত ভালে কুশলে আমাৰ বুকুৰ মাজলৈ ঘূৰি আহে, ঘৰখনলৈ ঘূৰি আহে। ফুলৰ মালাৰে ভৰ্তি হৈ আমাৰ ল'ৰাটোৰ মৃতদেহটো যেন আমাৰ চোতালত পৰিবলৈ যাতে নাহে। আৰু যিসকলৰ পৰিয়ালবৰ্গ আছে, সেই পত্নীগৰাকীয়ে দিনে ৰাতিয়ে মাথো এটাই চিন্তা, আজি আনৰ সেন্দুৰৰ বাদলা ল'বলৈ মোৰ মানুহজন আজি সীমান্তত গৈ যুদ্ধ কৰি আছে। তাৰ বিনিময়ত যাতে মই মোৰ সেন্দুৰকণ মুচিব লগা নহয়, মোৰ মানুহজন যাতে ভালে কুশলে ঘূৰি আহে। এবাৰ ভাবকচোন সেই ঘৰখনৰ কথা, কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে সেই ঘৰখনত। চাগে যেতিয়াই যুদ্ধৰ নিউজ শুনে তেতিয়াই চাগে তেওঁলোকৰ বুকুখন কঁপি উঠে, কিবা বেয়া খবৰ পাম নেকি বাৰু নিউজত। গতিকে আমি বহুত কিবা কৰিব নোৱাৰোঁ। অন্ততঃ আমি মানুহ হিচাপে, মানৱীয়তা খাতিৰত আপোনালোকৰ ওচৰে পাজৰে যদি কোনোবা ভাৰতীয় সেনা বসবাস কৰা ঘৰ আছে, অন্ততঃ তেওঁলোকৰ ঘৰলৈ গৈ তেওঁলোকৰ মাক দেউতাক, পত্নী, ল'ৰা ছোৱালী, তেওঁলোকক যাতে এষাৰ মাত দিব পাৰোঁ, সকাহ দিব পাৰোঁ, সাহস দিব পাৰোঁ, জীয়াই থাকিবলৈ প্ৰেৰণা দিব পাৰোঁ। তেওঁলোকে আজি দিন ৰাত একাকাৰ কৰিছে, ওৰে ৰাত ওৰে দিন তেওঁলোকে সাৰে আছে। আমি যাতে তেওঁলোকক অকণমান টোপনি মৰাব পাৰোঁ, তেওঁলোকৰ পেটৰ ভোক পিয়াহ নাইকিয়া হৈ গৈছে, আমি যাতে তেওঁলোকক গৈ এমুঠি ভাত খুৱাব পাৰোঁ। আমি অন্ততঃ মানৱীয়তা খাতিৰত সেইকণটো কৰিব পাৰোঁ। নালাগে নহয় তেওঁলোকৰ লগত গৈ যুদ্ধ কৰিবলৈ, বুকু পাতি দিবলৈ নালাগে।
সেইখিনি আমাৰ সামৰ্থ্যও নাই, সেইখিনি আমাৰ অথৰিটিও নাই। অন্ততঃ সেই কণটো আমি কৰিব পাৰোঁ। কিন্তু সেইকণ কৰাটো দূৰৰে কথা। কিছুমান মানুহৰ মানসিকতা এনেকুৱা প্ৰমাণ হৈছে, একদম কালি ৰাতি আমাৰে অঞ্চলত ৰাতি দুপৰলৈকে বিহু ফাংচন পাতিছে। ঠিক আছে, বিহু ফাংচনত আপোনালোকৰ টকা পইচা খৰচ হৈছে, ঘূৰোতে মেলোতে সময় খৰচ হৈছে, কষ্ট খৰচ হৈছে। সেই কষ্টকণ ত্যাগ কৰিব নোৱাৰেনে? কাৰণ বিহু আমাৰ প্ৰতি বছৰে আহিব, প্ৰতি বছৰে আমি বিহু পাম। আৰু আমাৰ গৰু বিহু, মানুহৰ বিহুৰ দিনা আমি বিহু পালন কৰিয়ে গ'লোঁ। যিখিনি নীতি নিয়ম গাঁৱত হুঁচৰি মৰা, সেইখিনি আমি বিহু পালন কৰিয়ে গ'লোঁ। এতিয়া এই বিহু মেলা, বিহু ফাংচন, সেইবোৰতো উপৰি এক্সট্ৰা বস্তু, সেইবোৰ আমি ৰাইজে পাতি লোৱা, সেইবোৰ আমাৰ সংস্কৃতিৰ মাজত নপৰেতো। বিহু ফাংচন আমাৰ বিহু সংস্কৃতি নহয়, সেইবোৰ আমি ৰাইজে পাতি লৈছোঁ। আমাৰ যিখিনি গছতলৰ বিহু, যিখিনি আমি নিয়ম নীতি কৰিব লাগিছিলে, আমি সেইখিনি কৰিলোৱে, সেইখিনি শেষেই হ'ল। কিন্তু এই ওপৰঞ্চি বস্তুটো, যিটো আমি ৰাইজে পইচা তুলি তুলি কৰিছোঁ, সেই বস্তুটো এটা বছৰ নকৰিলে কিবা লোকচান হ'ব নেকি বাৰু? আমি চান্দা দিছোঁ বিহুত, আমাৰ চান্দাটো গৈছে, কিন্তু এটা বছৰ আমাৰ 500 টকা চান্দা গ'লেই যেনিবা আমাৰ দেশখনৰ নামত, আমাৰ দেশখনৰ কাৰণে কিবা আমাৰ লোকচান হ'ব নেকি বাৰু? দেশখনৰ কাৰণে আপোনাৰে নিচিনা এজনে যেতিয়া নেকি নিজৰ প্ৰাণটো হাতৰ মুঠিত লৈ যুদ্ধ কৰিব পাৰিছে, আপুনি 500-1000 টকা চান্দা, দুদিন যে ঘূৰিলে বাইকত ফ্ৰী পইচাৰে তেল ভৰাই ভৰাই, সেইখিনি ত্যাগ কৰিব নোৱাৰেনে? কিয় বিহু ফাংচন পাতি আপোনালোকে ধুমধামেৰে বিহু নাচিব লাগে? আপোনাৰে ভাই, আপোনাৰে ককাই এজনে গৈ পেলাই মৃত্যুৰ লগত যুঁজি আছেগে, আৰু আপুনি ইয়াত নাচি আছে। বাহ! গতিকে মই বৰ জ্ঞান ফালিবলৈ অহা নাই। অন্ততঃ এটা কথা কওঁ যে এতিয়াও মানৱীয়তা কি চিনি পাবলৈ শিকক। আমি কাম নকৰিলে নহ'ব, আমি কৰ্ম কৰিয়ে থাকিব লাগিব। তেওঁলোকে তেওঁলোকৰ কৰ্ম কৰিছে, আমি আমাৰ কৰ্ম, আমাৰ ডেইলি উপাৰ্জনৰ যিটো পথ, সেইখিনি আমি কৰিয়ে থাকিব লাগিব। কাৰণ সেইখিনি নকৰিলে আমি খাবলৈ নাপাওঁ। এই নাচ বাগ, সেই বস্তুখিনিৰ পৰা আমি অলপ দিন বিৰতি ল'ব নোৱাৰোঁনে বাৰু? নাচ বাগ নকৰিলে আমাৰ দেশ নচলিব নেকি? নাচ বাগ নকৰিলে আমাৰ পেট নভৰিব নেকি? কিছুমান মানুহৰ বাবে দেশতকৈ নাচ বাগটো বেছি ডাঙৰ হৈ পৰিছে নেকি? গতিকে মোৰ ক'ব লগা সিমানে। তো মই মোৰ চেনেলৰ জৰিয়তে, মই মোৰ চেনেলৰ ফালৰ পৰা প্ৰতিজন ইণ্ডিয়ান আৰ্মি, অৰ্থাৎ প্ৰতিজন ভাৰতীয় সেনাক চেলুট জনাইছোঁ, আৰু প্ৰতিজন ভাৰতীয় সেনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ। আপোনালোকে যাতে যি কৰ্মত ওলাই গৈছে, যি কৰ্মত লিপ্ত হৈ আছে, আপোনালোক যাতে জয়ী হৈ সুস্বাস্থ্যৰে নিজৰ ঘৰখনলৈ ঘূৰি আহক, নিজৰ মাৰ বুকুলৈ ঘূৰি আহক, নিজৰ পত্নী, নিজৰ সন্তানৰ বুকুলৈ ঘূৰি আহক, তাৰে কামনা কৰিলোঁ। জয় হিন্দ, জয় ভাৰত। সঁচা কথা ক'ব গ'লে যুদ্ধ, বিদ্ৰোহ, দনহাই কাজিয়া, এইবোৰ আমি কোনেও নিবিচাৰোঁ। আমি আমাৰ দেশত এইবোৰ বস্তু সৃষ্টি হোৱাটো নিবিচাৰোঁ। আমি বিচাৰোঁ যে আমাৰ দেশখন সদায় শান্তিত থাকক, আমি শান্তি পৰিৱেশ এটা বিচাৰোঁ। আজি আমাৰ ইণ্ডিয়াই জিকি আছে, পাকিস্তানে হাৰি আছে, সেইটো আমাৰ ভাল লাগিছে। কিন্তু চাব গ'লে পাকিস্তানতোতো আমাৰ দৰে মানুহে মৰি আছে, নহয় জানো? আজি যে এনেকুৱা ধৰণৰ যুদ্ধবোৰ হ'বলৈ পাইছে, তাৰ কাৰণ কিন্তু আমি নিজেই, আমাৰ গাতো কিছুমান ভুল আছে। আজি যেনেকৈ ইটোৰ পিছত সিটো প্ৰতিটো ঠাইতে ওলাই পৰিছে পাকিস্তানী ক'ত কেনেকৈ সোমাই আছে, কিন্তু আমি অসমীয়া মানুহ অসমত থকা পিছত এনেকৈ পাকিস্তানী মানুহ আমাৰ অসমত সোমাবলৈ সাহস কেনেকৈ পালে, সুবিধা কেনেকৈ পালে, সেই সুবিধাখিনি আমিয়ে দি আছোঁ। সেইটো কাৰণে মই কেতিয়াবা কওঁ যে আমাৰ অসমখনত যে আমাৰ অসমীয়া মানুহৰ জনসংখ্যা খুবেই কম হৈ গৈ আছে, সেইখিনিও আমাৰ নিজৰ ভুলৰ কাৰণে হৈ আছে। আৰু তাৰে মূলত কাৰণ হৈ গ'ল কৰ্ম। আমি অসমীয়া মানুহে এনেকুৱা কিছুমান কাম কৰিব নাজানো, এনেকুৱা কিছুমান কষ্ট কৰিব নোৱাৰোঁ, যাৰ বাবে আমি বিদেশী মানুহ মাতি আনি পেলাই আমি আমাৰ কিছুমান কাম কৰোৱাব লগা হয়। আৰু তেনেকৈ ইজনৰ পিছত সিজন বাহিৰৰ পৰা আহি আহি বাহিৰৰ মানুহবিলাকে আমাৰ অসমত থিতাপি ল'বলৈ সুবিধা পাইছে বা সাহস পাইছে। আচলতে সেই সুবিধাখিনি কোনোবা নহয় কোনোবা এটা দিশেৰে হ'লেও আমিয়ে তেওঁলোকক সুবিধা কৰি দিছোঁ। পাকিস্তানীবিলাকক আমাৰ অসমত থাকিবলৈ আমিয়ে কোনোবা নহয় কোনোবা দিশে কিন্তু সুবিধা কৰি দিছোঁ। আজি বাৰু যুদ্ধ হৈছে, ভাৰতে এতিয়া বৰ্তমানলৈকে বাৰু জিকি আছে, কিন্তু কাইলৈ যদি আৰু ডাঙৰ যুদ্ধ হয়, এনেকুৱা এখন যুদ্ধ হয় যিখন যুদ্ধত আমাৰ ভাৰতে যদি পাত্তাই নাপায়, আমাৰ যদি গোটেই সমগ্ৰ ভাৰতবৰ্ষখন যদি উৰুৱাই দিয়ে, তেতিয়া কি কৰিব? মই কিবা জ্ঞান দিবলৈ ইয়াত অহা নাই, মাত্ৰ মোৰ মনৰ ভাৱ কিছুমান মই প্ৰকাশ কৰিলোঁ যে এতিয়াও আমি সজাগ হ'বৰ হ'ল, আমি সাহসী হ'ব হ'ল। আজি যেনেকৈ আমাৰ দেশৰ অৱস্থা এয়া হৈছে, আজি ভাৰতে ঠিক আছে জিকি আছে, কাইলৈ আৰু 10-20 বছৰ পিছত যাতে আমাৰ দেশখনৰ কোনো অস্তিত্বই নাইকিয়া হৈ নাযায়, আৰু সেইখিনি হ'ব আমাৰ ভুলৰ কাৰণে।
আৰু আমি যদি এনেকৈ কিছুমান কাম কৰিবলৈ লাজ কৰোঁ, ভয় কৰোঁ বা সাহস নকৰোঁ, আমি অসমীয়াই যদি সকলো ধৰণৰ কাম কৰিব নোৱাৰা হৈ যাওঁ, যে আমি সঁচাকৈ খাৰ খোৱা অসমীয়া যদি আমি খাৰ খোৱা হৈ পেলাই আমি ধোদৰ পচলা হৈ যদি আমি ঘৰতে বহি থাকোঁ, তেনেহ'লে এনেকৈয়ে বাহিৰৰ মানুহবিলাক আহি আহি আমাৰ অসমখন দখল কৰিব আৰু এদিন আমাৰ অসমতে আমাৰ অসমীয়া শব্দবোৰ, আমাৰ অসমীয়া ভাষা, আমাৰ অসমীয়া সংস্কৃতি এইবোৰ কোনো অস্তিত্বই নোহোৱা হৈ যাব। আৰু তাৰ কাৰণে দুখী হ'ম আমি নিজে অসমীয়া।